হয়, যি সময়ত বৰ্তমান চৰকাৰে অসমৰ বিভিন্ন গাঁও অঞ্চলৰ উন্নয়ন কৰিছে, স্পেচিয়েলি ৰাস্তা পকীকৰণ কৰিছে, এনে সময়ত দেখা গৈছে পূব লামডিং গাঁও পঞ্চায়তৰ অধীনত পূব লামডিং গাঁও পঞ্চায়তৰ চান্দুৰা বস্তিত এখন গাঁৱত আৰু বৰ্তমান মই উপস্থিত আছোঁ এইখন গাঁৱৰ এই ৰাস্তাত কণ্ডিশ্যন আমি দেখাই আছোঁ। এইখন ৰাস্তা চাওক কেৱল বালি আৰু বালি। এই গাঁওখনৰ এই চান্দুৰা বস্তি গাঁওখনৰ দেখা গৈছে যে এইসকল ৰাইজে বৰ্তমান বহু অসুবিধাৰ সন্মুখীন হৈছে এইখন ৰাস্তাৰ কাৰণে। বৰ্তমান এই অঞ্চলৰ গাঁৱৰ বহু ছাত্ৰ ছাত্ৰী আছে, ইয়াৰ পৰা বহুত দূৰলৈ যায়, কিন্তু এইসকল ছাত্ৰ ছাত্ৰীৰো কিন্তু বহু অসুবিধা আছে। আমি তেওঁলোকৰ গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁৰ ৰাইজ আছে, আমি কথা পতাৰ চেষ্টা কৰিম। এই অঞ্চলটোৰ নামটো কি? তোমালোকৰ এই যে ৰাস্তাটো হোৱা নাই, কি কি অসুবিধা হৈ আছে? এইটো ৰাস্তাটোৰ বালিবোৰ পাৰ হওঁতে অসুবিধা হয়, তাৰপিছত কলেজত স্কুলত যাওঁতে অসুবিধা হয় বৰষুণত। তুমি কি কলেজত পঢ়া? তো এই অঞ্চলত আৰু বহুত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছে, তোমালোকৰ অসুবিধা হৈছে না নাই? অসুবিধা হৈ আছে ন ৰাস্তা ঘাট। তুমি চৰকাৰক কি অনুৰোধ কৰিবা ৰাস্তা কাৰণে? ৰাস্তাটো যাতে সোনকালে সম্পূৰ্ণ হয় এইটো অনুৰোধ কৰিম চৰকাৰৰ পৰা। হয়, প্ৰথমত মই আকৌ একবাৰ এই ৰাস্তাৰ কণ্ডিশ্যন দেখাই আছোঁ। এই ৰাস্তা কেৱল বালি আৰু বালি। এই অঞ্চলৰ বহু ৰাইজ আছে, আমি তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। দাদা, আপোনালোকৰ অঞ্চলটোৰ নামটো কি? চান্দুৰা বস্তি। এই যে ৰাস্তাটো যে হোৱা নাই, চান্দুৰা কি কেনে অসুবিধা হৈ আছে আপোনালোকৰ? অসুবিধা হৈছে, অসুবিধা হৈ আছে, অসুবিধা হৈ আছে হয়। আৰু দেখা গৈছে যে এই অঞ্চলৰ যিসকল গাঁৱৰ ৰাইজ আছে, তেওঁলোকে দিন হাজিৰা কৰা বহু ৰাইজ আছে, আমি তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম। এই অঞ্চলৰ এজন মেম্বাৰ আছে, আমি এই মেম্বাৰকো অনুৰোধ কৰিম, আমি তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। আপোনাৰ কাছলৈ আহিম অকণমান এইফালেও, যে আপোনালোকৰ এই যে ৰাস্তাটো বৰ্তমানলৈকে কমপ্লিট হোৱা নাই, কি ক'ব? কেনেধৰণৰ অসুবিধা হৈ আছে আপোনালোকৰ? এইটো আমাৰতো বহুত অসুবিধা হৈ আছে। আমাৰ বিশেষকৈ প্ৰব্লেমটো হৈ আছে, আমাৰ যেতিয়া আমাৰ ৰোগী হয়, ডক্টৰৰ হস্পিটেলত লৈ যাব লগা হয়, তেতিয়া আমাৰ গাড়ী নাহে। বৰষুণ হ'লে বোকা হৈ যায়, বোকা হোৱাৰ পাছত আমাৰ গাড়ী চলাচল নকৰে আৰু বৰ সন্মুখীন হ'ব লগা হয়। আমাৰ ইয়াৰ পৰা চব্জি লৈ যাবলৈ ৰাস্তা ঘাটটো বোকা হ'লে গাড়ী নাযায় আৰু আমাৰ ইয়াতে ল'ৰা ছোৱালী স্কুলত যাবলৈ বহুত অসুবিধা হৈ আছে। যি সময় চৰকাৰে বৰ্তমান চৰকাৰে দেখা গৈছে যি বিভিন্ন গাঁৱৰ ৰাস্তাবিলাক মানে কমপ্লিট কৰিছে, ভাল কৰিছে, এনে সময়ত দেখা গৈছে হোজাই জিলাৰ লামডিঙৰ এইখন গাঁৱত, আপোনালোকৰ গাঁৱত এই দুৰৱস্থা। আৰু ইয়াতে এটা বৰ্ড দেখিবলৈ পাইছোঁ, আমি বৰ্ডখনত লিখা আছে যে ৱাৰ্ক কমপ্লিটেড। এই বৰ্ডখন কেতিয়াৰ আৰু কি ক'ব? এইটোতো আমাৰ 5 বছৰ 7 বছৰ আগৰ এইটো কথা হয়। এইটো বৰ্ড লগোৱা আৰু মানে 7-8 বছৰমান হৈ গ'ল। এইটো আগতে পঞ্চায়তৰ পৰা এইটো এটা ৰাস্তাটো কৰিছিলে, অলপ কাটি চাকি অলপ মিলাই দিছিলে আৰু বৰ্ডটো লগাই থৈ গৈছে। হয়, নিশ্চয়কৈ পূৰ্বত লগোৱা এটা বৰ্ড আছে। এই বৰ্ডখনত লিখা আছে যে ইয়াত কাম হৈছে, কি কাম হৈছে ইয়াত আপুনি নিজে চাইছে যে কি কাম হৈছে। আৰু ৰাইজ আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। কি ক'ব, আপোনালোকৰ কেনেধৰণৰ অসুবিধা হৈ আছে ইয়াতে? আমাৰতো ইয়াত বজাৰ যাবলৈ, কিবা হস্পিটেলত যাবলৈ বহুত অসুবিধা হৈ আছে। এইটো বৰষুণ হ'লে নাযায়, এতিয়াও বালি হৈ আছে। চৰকাৰক কি অনুৰোধ কৰিব? এইটো ৰাস্তাটো যাতে চৰকাৰ বনাই দিয়ে সোনকালে, সেইটো মই অনুৰোধ কৰিছোঁ বৰ্তমান। হয়, ৰাইজৰ অনুৰোধ, এই অঞ্চলৰ ৰাইজৰ অনুৰোধ যে এই ৰাস্তাটো বনাই দিব লাগে। এই ৰাস্তাৰ বিভিন্ন জাগাৰ উন্নয়ন হৈছে ইতিমধ্যে, যেনেকৈ বিভিন্ন স্থানৰ উন্নয়ন হৈছে, বিভিন্ন গাঁৱৰ ৰাস্তাৰ উন্নয়ন হৈছে, ঠিক এনেদৰে কিন্তু এই গাঁৱৰ এই লামডিঙৰ এইখন গাঁৱৰ ৰাস্তা কিন্তু ৰাস্তা বনাই দিয়াৰ কাৰণে এইসকল ৰাইজে চৰকাৰক অনুৰোধ কৰিছে।